বিজ্ঞান বিজ্ঞান ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো প্ৰি বোৰ্ড এক্সামিনেশ্যন অৰ্থাৎ 2025 to 26 অৰ্থাৎ যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে যিহেতু মই অলৰেডি টেষ্ট পেপাৰৰ ওপৰত ডিছকাশ্যন আৰম্ভ কৰি দিছো আৰু যিহেতু মই ইংলিছ পেপাৰৰ ওপৰত ডিছকাশ্যন কৰি আছো আৰু আজি মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ লৈছো আৰু এই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কুৱেশ্যনবোৰ কেনেধৰণৰ আহিছিল আৰু ইয়াৰ উত্তৰবোৰ কি হ'ব মই তোমালোকক গোটেই ইম্পৰ্টেণ্ট কথাখিনি কৈ যাম গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা বুলি মই আশা কৰিলো গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো সো ইয়াৰ যিটো প্ৰথম কুৱেশ্যন আছিলে সেই প্ৰথম কুৱেশ্যনটোত তোমালোকৰ এটা উক্তি দিছে সো এই উক্তিটো তোমালোকে ভালদৰে পঢ়ি ল'বা গতিকে কুৱেশ্যনটো চোৱা তোমালোকে কুৱেশ্যনবোৰত কি কৰিব এমচিকিউ কুৱেশ্যনবোৰত যদি বেছিকে ষ্টেটমেন্ট দিয়ে ষ্টেটমেন্টবোৰ পঢ়ি থাকা তো সময় যাবগে গতিকে যদি ষ্টেটমেন্টটো যদি নপঢ়াও তো কুৱেশ্যনটো কি কৈছে এবাৰ সেইটো প্ৰথমতে যদি চোৱা ইয়াত এই কুৱেশ্যনটো চোৱা বেছড অন দ্য ডিটেইল of the house location how can it be described তাৰমানে গম পালো যে এই কোনটো পাঠটোৰ পৰা প্ৰশ্ন দিয়া হৈছে যে এই লেটাৰ টু গড নামৰ পাঠটোৰ পৰা প্ৰশ্ন দিয়া হৈছে গতিকে সেইকাৰণে এই লেটাৰ টু গডত যি হাউচৰ কথা কোৱা হৈছিল সেই হাউচটো যিহেতু তাত অকলশৰীয়াকৈ আছিল গতিকে ইয়াৰ অপশ্যনটো যিহেতু চিটো শুদ্ধ হ'ব অৰ্থাৎ চলিটাৰী অৰ্থাৎ এই গোটেই যিখিনি বৰ্ণনা দিছে গোটেই যিখিনি ষ্টেটমেন্ট দিছে এইটো নপঢ়াকেও মই উত্তৰটো দিব পাৰিলো গতিকে আমি অলপ স্মাৰ্টলি এনসাৰবোৰ কৰিব লাগিব যদি আমি প্ৰশ্নটো বাৰে বাৰে পঢ়ি থাকো আমাৰ সময় গৈ থাকিব 2 নম্বৰটো চোৱা ইয়াত কি কৈছে দা ফিল্ড অফ কৰ্ন ডটেড উইথ ফ্লাৱাৰ্ছ তো ডটেড উইথ ফ্লাৱাৰ্ছৰ মিনিংটো কি হয় তাৰ এনসাৰটো কি হ'ব বি টো শুদ্ধ হ'ব দা ফ্লাৱাৰ্ছ ৱেৰ স্কেটাৰ্ড এক্ৰছ তো কুৱেশ্যন নম্বৰ 3 টো কি কৈছে এবাৰ হেতু চাই লওঁ হোৱাট ওয়াজ দা মোষ্ট লাইকলি ৰেসপন্স that the postmaster expected in Lencho's second letter তাৰমানে লেঞ্চৰ ছেকেণ্ড লেটাৰৰ পৰা পোষ্টমাষ্টাৰজনে কি এক্সপেক্ট কৰিছিলে অৰ্থাৎ কি আশা কৰিছিলে তোমালোকৰ অকমান ৱৰ্ড ষ্টক থাকিব লাগিব ৱৰ্ডৰ মিনিং জানিব লাগিব সো গ্ৰেটিটিউড মানে হৈছে কৃতজ্ঞতা প্ৰকাশ কৰিব বুলি আশা কৰি আছিলে আৰু ইলিভেশ্যন মানে হৈছে আনন্দ ভাৱ প্ৰকাশ কৰিব বুলি আশা কৰি আছিলে গতিকে এই দুটাই শুদ্ধ হয় সেইকাৰণে অপশ্যন চি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা এই কুৱেশ্যন ব্ৰডাৰ সোসাইটিয়েল ইনসাইট does Lencho's mistrust of crooks offer with reference to a letter to God choose the correct answer তাৰমানে লেঞ্চয়ে যিহেতু পোষ্ট অফিচৰ মানুহখিনি ক্ৰোক্স বুলি কৈছিলে মানে এটা মিষ্ট্ৰাষ্ট হৈছিলে মানে এটা বিশ্বাসত ল'ব পৰা নাছিলে গতিকে সেই কথাটো কিয় কোৱা হৈছিলে এই পাঠটোত কিয় এই পাঠটোত এই কথাটো উল্লেখ কৰিবলগীয়া হ'ল বুলি প্ৰশ্ন কৰিছে সেইকাৰণে আমি ইয়াত এনসাৰটো কি দিম তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি টো অৰ্থাৎ পভাৰ্টি ব্ৰিডছ ইউনিভাৰ্চেল সাসপিশন নেক্সট কুৱেশ্যন নম্বৰ 5 টোত ইন নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম দ্য স্পীকাৰ চেজ এট ফাৰ্ষ্ট এজ এ ষ্টুডেণ্ট আই ৱান্টেড ফ্ৰীডম অনলি ফৰ মাই চেল্ফ গতিকে হোৱাই ডু ইউ থিংক হি থট অনলি এবাউট হিমছেল্ফ নিজৰ ফ্ৰীডমৰ কথাই কিয় প্ৰথমতে মেণ্ডেলাই ভাবিছিলে সো ইয়াৰ এনসাৰটো হ'ব হি ৱাজ টু য়ং টু ৰিয়েলাইজ দ্যাট ফ্ৰীডম ৱাজ ডিনাইড টু আদাৰ এজ ৱেল গতিকে যেতিয়া প্ৰথমতে সৰু যেতিয়া হৈ আছিলে তেতিয়া তেনেকৈ ধৰণেই ভাবিছিলে কথাটো সেইকাৰণে এনসাৰ 4 টো অৰ্থাৎ ডি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 6 টো চোৱা 6ৰ যিটো এনসাৰ এই এনসাৰটো হ'ব বি টো কিয় হ'ব এবাৰ চাই লোৱা কুৱেশ্যনটো কৈছে কি একৰ্ডিং টু মেণ্ডেলা হাউ ইজ দ্য অপ্ৰেছৰ অলছো এ প্ৰিজনাৰ অপ্ৰেছৰ যিসকলে অত্যাচাৰ চলায় তেওঁলোকো প্ৰিজনাৰ হয় বুলি কিয় কৈছিলে কাৰণ তেওঁলোকৰ মনত কি থাকে এটা ঘৃণা ভাৱ উপজাই দিয়া হয় প্ৰেজুডাইজ থাকে এণ্ড লছ অফ হিউমেনিটি তেওঁলোকৰ যিবোৰ মানৱীয়তাৰ যিটো গুণ সেইবোৰ হেৰাই দিয়া হয় তেওঁলোকৰ ব্ৰেইন ৱাছ কৰি দিয়া হয় তো নেক্সট কুৱেশ্যন নম্বৰ যিটো 7 টোৰ এনসাৰটো কি হ'ব এবাৰ চাই লোৱা ইট ৱাজ অনলি ৱেন আই বিগেন টু লাৰ্ণ ডেট মাই বয়হুড ফ্ৰীডম ৱাজ এন ইলিউশ্যন choose the correct option that the best fit the use of the word illusion as used in the line from Nelson Mandela long walk to freedom তো এই ইলিউশ্যন শব্দটো কিয় ব্যৱহাৰ কৰিছিলে লং ৱাক টু ফ্ৰীডমত এই লাইনটোত সেইটো কথা কৈছে তাৰ কাৰণে কোনটো বেষ্ট এক্সপ্লেনেশ্যন হ'ব তো ইয়াৰ অপশ্যনটো হ'ব অপশ্যন 4 অৰ্থাৎ ডি টো হ'ব আই ৱাজ লিভিং আণ্ডাৰ দ্য ইলিউশ্যন ডেট দিছ ইজ পচিবল কুৱেশ্যনৰ 8 টোত কি কৈছে এটা ৰিড দ্য ফলোয়িং এক্সাৰ্ট মানে হৈছে তোমাৰ উদ্ধৃতি বুলি ক'ব লাগিব ফ্ৰম দ্য নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ পৰা তোলা এটা উদ্ধৃতি দিছে আৰু সেইটো আমি পঢ়ি ল'ম
পঢ়াৰ পিছত কি কৈছে চোৱা, পঢ়িলে আমি গম পাম, I knew that the oppressor must be liberated just as surely as the oppressed. What does Mandela's statement show about his views? তো তাৰমানে এই ষ্টেটমেণ্টটোৰ পৰা মেণ্ডেলাৰ কি দৃষ্টিভংগী ইয়াত প্ৰকাশ পাইছে? তো সেইটোৰ উত্তৰটো অপশ্যন বি টো হ'ব, হি বিলিভড ইন ফ্ৰীডম এণ্ড ইকুৱেলিটি ফৰ অল। কেলে এইটো মই ক'লো, তোমালোকে চোৱা, নেলছন মেণ্ডেলাই কেতিয়াও ৰিভেঞ্জৰ কথা কোৱা নাছিলে, নেলছন মেণ্ডেলাই কেতিয়াও ছেপাৰেটলি কথা কোৱা নাছিলে, নেলছন মেণ্ডেলাই কেতিয়াও ভাইলেঞ্চৰ কথা কোৱা নাছিলে। গতিকে অপশ্যন বি টো তেনেকৈও আমি ক'ব পাৰোঁ। কুৱেশ্যন নম্বৰ 9টোত কি কোৱা হৈছে, when is the best time to visit Cork for outdoor activities based on the weather? তো আমি জানো এইটো এনচাৰটো বিটোৱে হ'ব, বিটুইন ছেপ্টেম্বৰ টু মাৰ্চ। গতিকে ছেপ্টেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত আমি কৰ্গত গ'লে আমাৰ কাৰণে ভাল হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 10টো কি হ'ব, কৰ্গ ইজ ডেছক্ৰাইব এজ লাইং মিডৱে বিটুইন মাইশ্ব'ৰ এণ্ড কোষ্টেল টাউন মাংগালোৰ। তো এটা লাইন দি দিলে যে কৰ্গটো ক'ত চিটুৱেটেড, মানে মাইশ্ব'ৰ আৰু মাংগালোৰ মাজত অৱস্থিত বুলি কৈ দিলে। দিছ ডিটেইল প্ৰাইমেৰিলি ডেভেলপছ উইথ স্কিল ইন দ্য ৰিডাৰ। পঢ়োতাজনে এই কথাটোৰ পৰা কি গম পাব, ভিজুৱেলাইজিং কৰ্গছ কানেক্টিভিটি এণ্ড এচেচিবিলিটি। তাৰমানে ইয়াৰ পৰা গম পাই যাব যে কৰ্গৰ মানে এচেচিবিলিটি কি, কেনেকৈ যাব পাৰোঁ, তাৰ কানেক্টিভিটি কি হয়, ক'ত গ'লে আমি কৰ্গ বিচাৰি পাম, এই কথাটো আমি গম পাইছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 11টো কি কোৱা হৈছে সেইটো এবাৰ চাই লোৱা। উইথ ৰেফাৰেঞ্চ টু দ্য চেপ্টাৰ কৰ্গ, what tone does the author use for describing the people of Korg in the quoted sentence, the people of Korg are known for their hospitality and valor? গতিকে এই লাইনটোৰ পৰা কৰ্গী পিপুলসকলে আমি জানো তেওঁলোক কি আছিলে, তেওঁলোক আছিলে হস্পিটেলিটি এণ্ড ভলাৰ আছিলে। তো তাৰ পৰা তেওঁলোকে আমি কি গম পাইছোঁ, আমি গম পাইছোঁ এডমায়াৰিং, তেওঁলোক বৰ এডমায়াৰিং ধৰণৰ ব্যক্তি হয়, তেওঁলোকে আমাক আকৰ্ষিত কৰিব পাৰে। চ' 12টো চোৱা, এছাৰচনৰ ৰিজন দিছে। তো প্ৰথম এছাৰচনটো পঢ়ো, টি প্লাকাৰ্ছ কেৰি বেম্বো বাস্কেট অন দেয়াৰ বেগছ। ঠিকে আছে, এইটো কাৰেক্ট আছে, মানে টি প্লাকাৰ্ছসকলে বেম্বো বাস্কেট পিছফালে লয়। দে প্লাক টু লিভছ এণ্ড এ বুড, মানে দুটি পাত এটা কলি বুলি যে কয়, সেই কলিটো ছিঙে বুলি কৈছে। ফৰ প্ৰিমিয়াম টি কোৱালিটি, প্ৰিমিয়াম টি কোৱালিটিৰ কাৰণে এই পাত, এনেধৰণে পাত ছিঙিব লাগে। দুখিলা পাত আৰু এটা কলি ছিঙা পাতটোক আমি প্ৰিমিয়াম পাত বুলি কওঁ। গতিকে এই প্ৰথম যিটো ষ্টেটমেণ্ট ক'লে তাৰ লগত কোনো সংগতি নাই। দুইটা ষ্টেটমেণ্টে কাৰেক্ট হয়, কিন্তু এক্সপ্লেনেশ্যনটো কাৰেক্ট নহয়, অৰ্থাৎ ৰিজনটো কাৰেক্ট নহয়। তো সেইকাৰণে অপশ্যন বিটো শুদ্ধ হ'ব, বোথ এ এণ্ড আৰ টু, দুটাই শুদ্ধ, কিন্তু আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। নেক্সট কুৱেশ্যন নম্বৰ 13ত কি কোৱা হৈছে, টেল মি আনাডাৰ স্কল্পড প্ৰাঞ্জল। হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱৰ্ড মিন? স্কল্পটোৰ মিনিং কি হয়? আচলতে স্কল্পটো ইয়াত আমাক মানে সহাৰ ক্ষেত্ৰতো বুজায়, কিন্তু ইয়াত স্কল্পটোৱে কি কৰা বুজাইছে, মক্ড কৰা বুজাইছে। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 14টোত চোৱা, ফৰটো এৰেঞ্জ কৰিবা, এৰেঞ্জ কৰিব মানে কোনটো প্ৰথম আহিব তোমালোকে নিজে চাই ল'বা। এৰেঞ্জ কৰিবৰ কাৰণে আমি প্ৰথম এটো, মানে অপশ্যন এটো কাৰেক্ট হ'ব 6 নম্বৰ প্ৰশ্নটোৰ। 15 কুৱেশ্যনটোৰ ষ্টেটমেণ্ট 1টো শুদ্ধ হ'ব আৰু ষ্টেটমেণ্ট 2টো অশুদ্ধ হ'ব। পঢ়িলে তোমালোকে নিশ্চয় গম পাবাই। কুৱেশ্যন নম্বৰ 16টো চোৱা, 16টোত কি কৈছে, হাউ ডু ইউ থিংক বাল্লি ফেল্ট when the old woman asks her questions? তুমি কি ভাবা বলিয়ে কি অনুভৱ কৰিছিল যেতিয়া এই বয়সস্থ মহিলাগৰাকীয়ে বাল্লিক প্ৰশ্ন কৰিছিল? তেতিয়া আমি গম পাইছো বাল্লিয়ে কি হৈছিলে, আপছেট হৈছিলে আৰু ইৰিটেট হৈছিলে। ইৰিটেট মানে কি, বিৰক্ত অনুভৱ কৰিছিলে। ইয়াত এটা ৱৰ্ড ইউজ কৰা হৈছিল, সেইটো হৈছে এগিটেটেড। এগিটেটেড মানে হৈছে উত্তেজিত কৰা। গতিকে এইটোতো আমাক কৰা হোৱা নাছিলে তাত, কিন্তু আমি গম পাইছো অপশ্যন ডিটোৱে কাৰেক্ট হ'ব, আপছেট এণ্ড ইৰিটেট। 17 যিটো কুৱেশ্যন আছে তাত কি কৈছে, দ্য অল্ড ওমেন ৱেণ্ট অন উইথ হাৰ ড্ৰাইভেল ইন দিছ লাইন ফ্ৰম মেডাম ৰাইড দ্য বাছ, ৱাই দ্য ৱৰ্ড ড্ৰাইভেল ইউজ টু শ্ব' দ্য অল্ড ওমেন। চ' ইয়াত ড্ৰাইভেল ৱৰ্ডটো কিয় ব্যৱহাৰ কৰিছিলে সেইটোহে সুধিছে আচলতে। গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব। ড্ৰাইভেল মানে হৈছে অৰ্থহীন কথা। চ' কেপ্ট মেটাৰিং এ লট অফ ননচেন্স। গতিকে এইটো বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 18টো চোৱা, 18ত কি কৈছে, মেচ দ্য ফলোইং উইথ ৰেফাৰেঞ্চ টু দ্য চেপ্টাৰ এ মেডাম ৰাইড দ্য বাছ। গতিকে তোমালোকে চাবা ছেভিং মানি কেনেকৈ কৰিছিলে। তো ইয়াৰ অপশ্যন এটো কাৰেক্ট হ'ব। কেলে কাৰেক্ট হ'ব, কাৰণ আই টু এ লগত মিলিছে, ৰেজিষ্টেড টয়ছ এণ্ড মেৰি গো ৰাউণ্ড।
গতিকে পইচা সাঁচিবৰ কাৰণে সেই নিজৰ যিবোৰ ইচ্ছা আছিলে বেলেগ বেলেগ বস্তু কিনাৰ যিবোৰ ইচ্ছা সেইবোৰ বাদ দিছিলে গতিকে অপশ্যন এটো কাৰেক্ট হ'ব 19 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো এবাৰ আমি চাই লওঁ দ্য পয়েমছ portrayal of the tiger's lost freedom and suppressed instincts can be compared to which real life situation তাৰমানে এই কবিতাটোত এটা কথা কি কৈছিলে ব্যাখ্যা কৰিছিলে পৰ্ট্ৰেল মানে আছে বৰ্ণনা দিছিলে কিহৰ বৰ্ণনা দিছিলে যে টাইগাৰছে কি কৰিছিলে তেওঁৰ যিটো ফ্ৰীডম হেতু হেৰাই দিছিলে আৰু যিটো মনৰ ইচ্ছা হেবোৰক কি কৰা হৈছিলে সাপ্ৰেস্ট কৰা হৈছিলে গতিকে এই কথাটো কোনটো ৰিয়েল লাইফ সিচুৱেচনৰ লগত কম্পেয়াৰ কৰিছে গতিকে এটো লিখিব লাগিব কি ফিলিং ষ্টাক ইন এ মনোটোনাস জব উইদাউট গ্ৰোথ গতিকে এটো প্ৰথমটো কাৰেক্ট হ'ব Question 22 statement দুটা চাবা প্ৰথম statementত the tiger has bright eyes and sharp claws এটো ঠিকে আছে statement 1 to 2 হয় কিন্তু তাৰ পিছৰ যেটো statement দিছে যে captivity মানে আছে যেতিয়া বন্দী হৈ আছিল তেওঁ বহুত পিসফুল আছিল বুলি কৈছে একা কথা ভুল হ'ব সেইকাৰণে statement 2 to false হয় সেইকাৰণে option 1 to correct হ'ব 21 টোত কি কোৱা হৈছে wearing his white fans and claws in this line from a tiger in the zoo what action is being referred to ইয়াত কি একশনৰ কথা কোৱা হৈছে তাৰমানে যেতিয়া মানে নিজৰ দাঁতবোৰ জুঙা দাঁতবোৰ যেতিয়া প্ৰদৰ্শন কৰে বা নিজৰ হাতৰ যিবোৰ ক্লাউজ থাকে নখ থাকে সেইবোৰ যেতিয়া প্ৰদৰ্শন কৰে হেতু কি বুজায় হেতুৱে বুজায় থ্ৰিটেনিং ডিসপ্লে তাৰমানে ভয় খোৱাৰ এটা দৃশ্য বুজায় তাৰমানে সেইকাৰণে অপচন বি টো শুদ্ধ হ'ব সো ইয়াত 22 নম্বৰ যেটো কোৱেশ্চন দিছে ইয়াত লিখা আছে ডোন্ট ড্যাগাৰ ইয়োৰ ফিট আমান্ডা গতিকে ইয়াত চোৱা ডন্টত প্ৰথমত ডি আছে আৰু নেক্সট ওয়াৰ্ডটো ড্যাগাৰ আছে তাতো ডি আছে যেতিয়া একেটা লাইনত যেতিয়া আৰম্ভণি শব্দটো একে হৈ থাকে তাৰ পয়েটিক ডিভাইসটো হৈছে এলিটাৰেশন সেইকাৰণে অপচন বি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 23 কি কোৱা হৈছে আমি স্লাউচিং মানে হৈছে হাউলি থকা আৰু ষ্ট্ৰেট মানে সিধা থকা গতিকে ইয়াত ওয়াৰ্ড ইয়াত বিপৰীত শব্দ দি দিছে গতিকে ইয়াৰ অপচন বি টো এইটো কাৰণেই কাৰেক্ট হ'ব কাৰণ লেজি বুলি ক'লে কি বুজায় এলেহুৱা আৰু এজাইল বুলি ক'লে কি হয় চঞ্চল বুজায় সেইকাৰণে এইটো শুদ্ধ হ'ব অপচন বি টো শুদ্ধ হ'ব তাৰ পিছত 24 ৰ যেটো কোৱেশ্চন আছিল ইয়াত কৈছে what does the repetition of Amanda at the end of each line reflect মানে এই কবিতাটোত অৰ্থাৎ আমান্ডা নামৰ কবিতাটোত বাৰে বাৰে প্ৰত্যেকটো লাইনৰ শেষত আমান্ডা আমান্ডা শব্দ ইউজ কৰা হৈছিল তোমালোকে কবিতাটো পঢ়াৰ পিছত গম পাইছিলাই গতিকে সেই আমান্ডা শব্দটো ইয়াত কবিজনে কিয় বাৰে বাৰে ব্যৱহাৰ কৰিলে গতিকে ইট shows the frustration of the speaker মানে স্পিকাৰ জনে কোনটা যেন অলপ ফ্ৰাষ্ট্ৰেচনত আছিল তাৰ মানে বা চিন্তাত আছিল তাৰ মানে মোৰ ছোৱালীজনী কি কৰিব বা আমান্ডাৰ কি হ'ব সেইকাৰণে সি টো কাৰেক্ট হ'ব Question number 25 টো এবাৰ চাই লোৱা What lesson does the poem The Tale of Castor the Dragon mainly impart? Impart মানে প্ৰদান কৰিছিলে গতিকে ইয়াৰ পৰা আমাৰ কি লেসন আমাক ইম্পাৰ্ট কৰা হৈছিলে হেতুৱে সুধিছে গতিকে আমি এটো জানোৱে bravery can be quite and surprising মানে সাহসিকতা এনে কথা নহয় যে তুমি তাক প্ৰকাশ কৰি দিয়ে মানে কিছুমান মানুহ থাকে নহয় হি সাহসী নহলো কৈ দিয়ে যে মই বহুত সাহসী কিন্তু আসল বেভাৰীবোৰ অলপ সুপ্ত হৈ থাকে বৰ সাৰপ্ৰাইজিং হয় তাৰমানে সেইকাৰণে অপচন এ টো কাৰেক্ট হ'ব 26 যেটো কোৱেশ্চন আছিলে ink trickle down to the bottom of the household with reference to the poem The Tale of Castor the Dragon choose the correct option that best fits the use of the word trickle as used in the above line তো ইয়াৰ যেটো কারেক্ট আনসার হ'ব হেতু হৈছে তোমাৰ অপচন বি টো মোৰ মতে কারেক্ট লাগিছে স্টুডেন্ট ট্ৰিকল ইনটু দ্য ক্লাছৰুম এজ দ্য টিচাৰ এন্টাৰ মই এটো কেলে কারেক্ট বুলি কৈছো কাৰণ যেতিয়া টিচাৰ ক্লাছৰুমত সোমাই তেতিয়া হয়তো ভয়ত কিছুমান ল'ৰা ছোৱালীয়ে ইফালে ইফালে গুচি যাব পাৰে গতিকে আমি এটো বৰ ষ্ট্ৰিকনেস আমি এটো ক্লাছৰুমত প্ৰদৰ্শন নকৰো সেইকাৰণে অপচন ডি টো বৰ বেছি এপ্ৰোপ্ৰিয়েট হ'ব হিজ এনথুজিয়াজম for the task slowly trickle away গতিকে অপচন ডি টো বেছি এপ্ৰোপ্ৰিয়েট হয় Question number 27 to কি কৈছে he senses first responsibility in a word of position in the above lines from the bell poem বা যেটো এই লাইনটো লোৱা হৈছিল এই লাইনটোত what lesson does the poet highlighted ইয়াত question টো এইটো হে তাৰমানে বাকিখিনি স্টেটমেন্ট হে দিয়া আছে গতিকে ইয়াৰ পৰা আমাক কি এটা আমাৰ লেসন দিব বিচাৰিছে তো ইয়াৰ আনসাৰটো হ'ব loss teaches responsibility যেতিয়া আমি কিবা এটা বস্তু হেৰুৱাই দিও তেতিয়াহে আমি বুজি পাওঁ আমাৰ ৰেসপন্সিবিলিটি কি হয়
তো কুৱেশ্যন নম্বৰ 28 টো কি কৈছে they events them plainly in their position with reference to the poem animals choose the correct option that has same meaning with the underlined word গতিকে এই যিটো ইভেন্টছ এইটো ইভেন্টছৰ মিনিংটো হৈছে ডেমনষ্ট্ৰেট কৰা গতিকে অপশ্যন ডি টো কাৰেক্ট হ'ব এই 29 কুৱেশ্যনটো অকণমান বেলেগ ধৰণৰ ইয়াত পিক্টৰিয়েল কুৱেশ্যন এটা দিয়া হৈছে এই কুৱেশ্যনটোত কি সোধা হৈছে আমি এবাৰ চাই লওঁ as he stand rigid trembling staring down with reference to the poem the ball poem choose the correct option that leads the boy's thoughts matching with the line ল'ৰাজনৰ বলটো যেতিয়া হেৰাই দিছিলে তেতিয়া সি একেৰাহে কপি কপি য'ত বলটো হেৰাইছিলে তাত চাই আছিলে গতিকে সেই ল'ৰাজনৰ যিটো থটছ তলৰ কোনটো লগত মিলে বুলি কৈছে সেইকাৰণে অপশ্যন 4 টো কাৰেক্ট হ'ব কেলে কৈছে চোৱা অ চাইনতে কিয় কাৰেক্ট হ'ব বুলি কৈছো কাৰণ যেতিয়া বলটো হেৰাইছিলে কিয় তেনেধৰণে চাইছিলে তো আমি ক'ব লাগিব অ আই হেভ লষ্ট ইট মইতো হেৰাই দিলো ইটছ গন ফৰ এভাৰ এইটো চিৰদিনৰ কাৰণে গুচি গ'ল ডেট all the time I had with it ইয়াৰ লগত সকলো যিখিনি সময় আছিলে গোটেইখিনি হেৰাই গ'ল it over now এইটো এতিয়া শেষ হ'ল বুলি কৈছে গতিকে সেইকাৰণে অপশ্যন 4 টো কাৰেক্ট হয় 30ৰ যিটো এনসাৰ দুটা ষ্টেটমেন্ট দিয়া আছে তো ইয়াত ষ্টেটমেন্টটো চাওঁ the poem portrays animals as being who take more than their share from nature গতিকে এই বস্তুটো অশুদ্ধ হৈ আছে ইয়াত The central idea of the poem is about the simplicity and contentment found in animals' life. গতিকে এইটো আমি জানো যে এনিমেলছবোৰ বৰ চিম্পলকে থাকে আৰু বৰ সন্তোষ হৈ থাকে তাৰমানে খুব হেপিলি থাকে গতিকে আমি এইখিনি কথা গম পাইছিলোঁ গতিকে সেইকাৰণে ষ্টেটমেণ্ট 2টো শুদ্ধ হয় গতিকে অপশ্যন বি টো কাৰেক্ট হ'ব ষ্টেটমেণ্ট 1 ফলছ ষ্টেটমেণ্ট 2 ট্ৰু তোমালোকৰ ষ্টেটমেণ্ট লগা কুৱেশ্যন দিলে ভয় খাব নালাগে তাৰমানে তোমালোকৰ ইনডাইৰেক্টলি ট্ৰু এণ্ড ফলছ হে সুধিছে তাৰমানে Question number 31 to assertion দিয়া আছে Griffin deliberately remove his clothes because he wanted to become invisible ঠিকে আছিলে মানে deliberately মানে ইচ্ছাকৃতভাৱে মানে কাপোৰ খুলি খুলি পেলাই আছিলে কিয় পেলাই আছিলে কাৰণটো যদি ঠিকে দিয়া আছে তাৰপিছত আমি উত্তৰ কৰিব পাৰিম Griffin wanted to evade detection after setting fire to the house ঠিকে আছে তাৰমানে যেতিয়া ঘৰত জুই লগাই দিছিলে এটা লেণ্ডলৰ্ডৰ ঘৰত জুই লগাই দিছিলে আমি নিশ্চয় পঢ়োতে গম পাইছিলোঁ আৰু তাৰ পিছতে নিজৰ কাপোৰ খুলি খুলি মানে পলাই গৈছিলে যাতে তাক কোনো দেখি নাপায় জানে গ্ৰিফিন নামৰ ব্যক্তিজনে যিহেতু গম পোৱা তোমালোকে পাঠটো পঢ়িলে গম পাইছিলাই যে গ্ৰিফিনে কি কৰিছিলে এটা ৰেয়াৰ ড্ৰাগছ ইনভেনশ্যন কৰিছিলে আৰু সেইটো খোৱাৰ পিছত সি অদৃশ্য হৈ পৰিছিলে কিন্তু কাপোৰ খুলিলেহে অদৃশ্য হ'ব সেইকাৰণে কি কৰিছিলে প্ৰথমতে লেণ্ডলৰ্ডৰ ঘৰ জুই লগাই দিছিলে আৰু জুই লগাই দিয়াৰ পিছত সি পলাই গৈছিলে আৰু পলাওঁতে কি কৰিলে নিজৰ গাৰ কাপোৰ খুলি দিছিলে গতিকে কথাখিনি ঠিকে আছে দুইটাই শুদ্ধ আছে আৰু প্ৰথমটোৰ কাৰণে দ্বিতীয়টো প্ৰকৃত ব্যাখ্যা বুলি ক'ব পাৰি সেইকাৰণে অপশ্যন এ টো কাৰেক্ট হ'ব both A and R are correct and R is the correct explanation of A. Question number 32 কোৱা হৈছে extraordinary affair. The clergyman kept saying for this the rest of the day. Clergyman গোটেই দিন এই কথাটো কৈছিলে In this sentence from footprint without feet গম পাইছো এই সেন্টেন্সটো ক'ৰ পৰা লোৱা হৈছে এইবোৰ বেছিকে তোমালোকক কনফিউজ কৰিবৰ কাৰণে দি আছে মানে ক'ৰ পৰা লোৱা হৈছে এইখিনি কথা কৈ দিছে What extraordinary affairs is being referred to গতিকে আসল কথাটো এইটোৱে তাৰমানে কোনটো এক্সট্ৰাঅৰ্ডিনাৰী কথা ইয়াত কোৱা হৈছিলে সেইটো হৈছে অপশ্যন বি অৰ্থাৎ the money was missing though no one could be seen এইটো হৈছে কাৰেক্ট আনসাৰটো নেক্সট কুৱেশ্যন নম্বৰ 33 চোৱা ইয়াত এছাৰছনৰ ৰিজন দিছে Max believed Ozubel's story about the balcony ঠিক আছে অজুবুলে যি ব্যাখ্যা কৰিছিলে যে তাত এটা বেলকনি আছে বুলি সেই কথাষাৰ মেক্সে বিশ্বাস কৰি লৈছে ঠিকে আছে মেক্স ৱাজ inexperienced and easily fooled এইটো ঠিকে আছে গতিকে সেইকাৰণে অপশ্যন দুইটো শুদ্ধ হ'ব কিয় হ'ব দুইটাই কি হ'ব ট্ৰু হ'ব and R is the correct answer by explanation of A question number 34 টো চোৱা তাত কি কৈছে আমি সেন্টেন্সটো চাম ষ্টেটমেন্ট দুটা দিছে মেক্স এন্টাৰ্ড অজুবুলছ ৰুম থ্ৰু এ ৰিয়েল বেলকনি এইটোতো ভুল হয় কাৰণ মেক্স যেহেতু অজুবুলৰ ঘৰত ৰিয়েল বেলকনি তাত নাছিলেই গতিকে এইটো ভুলেই হয় Statement 2 কি দিয়া আছে Ozubel's room actually had no balcony at all এইটো ঠিক আছে তাৰমানে statement 2 টো শুদ্ধ সেইকাৰণে অপশ্যন বি টো শুদ্ধ হ'ব statement 1 false and statement 2 true next 35 যিটো question আছে তাৰ এনসাৰটো কি হ'ব He gets very angry when anyone talks about
honor among thieves. What does Horace anger at honors among thieves infer about the theme mentioned in the story A Question of Thirst? মানে কোনোবাই যদি কয় যে honor among thieves মানে চোৰৰ মাজতো সন্মান থাকে এইষাৰ কথা ক'লে হৰেছৰ বহুত খং উঠে গতিকে এইষাৰ কথা এই পাঠটোত কিয় উল্লেখ কৰিছিলে বা উল্লেখ কৰাটোৱে কি বুজায় তাৰমানে সেইকাৰণে ইয়াৰ এনচাৰটো অপশ্যন বি টো হ'ব দ্য কড অফ মাইট এক্সপ'জ বাই বেট্ৰিয়েল বেট্ৰিয়েল মানে বিশ্বাসঘাতকতা তাৰমানে সেইকাৰণে বিশ্বাসঘাত যেতিয়া কৰি দিলে সেই য়ং লেডি গৰাকীয়ে যি ৰেড কালাৰ ড্ৰেছ পিন্ধি আহিছিলে সেইকাৰণে যেতিয়া কোনোবাই যদি কয় যে চোৰৰ মাজতো সন্মান থাকে তেতিয়া তেখেতৰ খং উঠে Question number 36. 36 যিটো answer এইটো কোৱাৰ আগতে প্ৰশ্নটো চাই লওঁ What really hurt me was that when I served summons Lutkins and his mother laughed at me. এই লাইনটো হেক ড্ৰাইভাৰ পৰা লোৱা হৈছে যেতিয়া আকৌ মানে সেই য়ং লয়াৰ গৰাকীয়ে যেতিয়া আকৌ ষ্টেচনত ঘূৰি আহিছিলে তেতিয়া লুটকিন্স আৰু তাৰ মাক মানে কি কৰিছিলে তাক হাঁহিছিলে বুলি কৈছিলে Why did Oliver Lutkins laughed at the young lawyer? Oliver Lutkins young lawyer কিয় হাঁহিছিলে ইয়াৰ এনসাৰটো হ'ব বি টো অৰ্থাৎ Lutkins understood that the young lawyer did not understand his trick মানে অলিভাৰ লুটকিন্সে যে য়ং লয়াৰজনক ঠগিছিলে এষাৰ কথা বুজিবই পৰা নাছিলে সেইকাৰণে হাঁহিছিলে 37 টো এটা মানে কাৰেক্ট এনসাৰ পৰা দিছে তো ইয়াৰ এনসাৰটো হ'ব বি টো will have been waiting 38 টোৰ এটা মিনিং সুধিছে এইটো হৈছে টাৰ্ন ডাউন গতিকে এইটো হৈছে ৰিজেক্টেড তাৰপিছত 39 টোৰ প্ৰিপজিশ্যনৰ পৰা দিছে এইটো হৈছে টু কাৰেক্ট আনসাৰ তাৰপিছত 40 যিটো কুৱেশ্যন দিয়া হৈছে গতিকে ইয়াৰ অপশ্যন চি টো কাৰেক্ট হ'ব 40 অপশ্যন চি টো কাৰেক্ট হ'ব নেক্সট 41 যিটো দিয়া হৈছে তাৰ ইয়াত মে দিছে এইটো হৈছে তোমাৰ মডেল ভাৰ্বৰ পৰা দিয়া হৈছে গতিকে ইট মে ৰেইন টু নাইট বুলি ক'লে মানে আজি বৰষুণ হ'ব পাৰে গতিকে ইয়াত কি বুজাইছে পসিবিলিটিৰ কথা বুজাইছে সেইকাৰণে এই মে যিটো মডেল দিয়া আছে সেই মডেলটো পসিবিলিটি বুজাইছে সেইকাৰণে অপশ্যন 1 টো কাৰেক্ট হ'ব 42 যিটো কুৱেশ্যন আছিলে ইন এ ফৰ্মেল লেটাৰ where is the sender's address usually placed লেটাৰৰ এটা কি দিছে বৈশিষ্ট্য ইয়াত সুধিছে যে লেটাৰ লিখোতে আমাৰ যিটো এড্ৰেছ থাকে সেই এড্ৰেছটো আমি কোনফালে লিখো বুলি কৈছে সেইটো সদায় মনত থবা তোমালোকে যিমানখিনি এড্ৰেছ থাকক বা সেলুটেশন থাকক গোটেইখিনি আমি কোড দিব লাগিব লেফট সাইডে দিব লাগিব তো এড্ৰেছটো সদায় টপ লেফট কৰ্নাৰত দিব লাগিব সেইটো মনত থৈ দিবা তাৰপিছত ইয়াত এটা তোমালোকৰ প্ৰেগ্ৰাফ দিছে প্ৰেগ্ৰাফটো তোমালোকে পঢ়িবা পঢ়াৰ পিছত উত্তৰ দিবলৈ চেষ্টা কৰিবা আৰু মই সদায় তোমালোকক এটা কথাই কওঁ যে প্ৰেগ্ৰাফটো পঢ়িব যদি নোৱাৰা যদি সময় নাথাকে তেতিয়া তোমালোকে কি কৰিবা প্ৰথমতে কুৱেশ্যনটো চাবা মন কৰিবা তোমালোকৰ যিটো কুৱেশ্যন দিছে হোৱাট ডাজ পাৰপিচুৱেট মিন্স ইন দ্য পেছেজ গতিকে তোমালোকে এটা ৱৰ্ড মিনিংহে দিলে গতিকে ৱৰ্ড মিনিং জানিলেহে তুমি ইয়াৰ উত্তৰত লিখিব পাৰিবা প্ৰেগ্ৰাফটো পঢ়িও তুমি সেইটো ৱৰ্ড মিনিং নাপাবও পাৰা পালেতো ভালেই কথা গতিকে ইয়াৰ অপশ্যনটো বি টো শুদ্ধ হ'ব অৰ্থাৎ কণ্টিনিউ ইনডেফিনিটলি নেক্সট যিটো কুৱেশ্যন 44 দিয়া আছে তো কুৱেশ্যন 44 কাৰেক্ট আনসাৰটো অপশ্যন ভি টো হ'ব তোমালোকে মেচ কৰি ল'বা আৰু 45ৰ যিটো কুৱেশ্যন আছিলে সেই কুৱেশ্যনটোৰ এনসাৰ অপশ্যন এ টো কাৰেক্ট হ'ব ঠিক আছে গতিকে ইমানখিনি আছিলে এই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আনসাৰখিনি ধুনীয়াকৈ যিমান পাৰোঁ এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছা প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিবা আৰু যদি তোমালোকে চৰাইদেউ ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰৰ যদি ভিডিঅ' লাগে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ ক্লিক কৰিবা আৰু ক্লিক কৰিলে চৰাইদেউ ডিষ্ট্ৰিক্টৰ তোমালোকৰ হাৰ্ড যিটো প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰ আছিলে তাক তোমালোকে ডিটেইলছকৈ চাব পাৰিবা বুজিব পাৰিবা যদি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাইছা অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং